Hello everyone, welcome to pre-study. সকলোকে স্বাগতম জনাইছো। ডিএলএডৰ কাটঅফৰ কথা বহুতে সুধি আছে। ভিডিও বনোৱাৰ কথা হবা নাছিলো ইয়াৰ বাবেও, কিন্তু বহুতে সুধি থকাৰ কাৰণে এটা আপোনালোকক আইডিয়া দিবৰ কাৰণে কাটঅফ আমি অকমান এনালাইজ কৰিবলৈ লৈছো। আপোনালোকে জানে 27 জুলাইত ৰিজাল্ট দিব আৰু বেছি দিন নাই, 10 দিন আছে। তথাপি বহুতে জানিব বিচাৰি আছে যেহেতু পৰীক্ষা দি আহিছে, সিট পাবনে নাই। সেয়ে মই এবাৰ আইডিয়া দি দিওঁ। প্ৰথম আপোনালোকক মই পৰীক্ষাটোৰ কথা এবাৰ যদি কওঁ, তাৰপিছত মই এখন কাটঅফ আগৰ কাটঅফ আছে যেটো থাৰ্ড কাউন্সেলিংৰ কাটঅফ সেইখিনি আছে, মই কম বাৰু। কিন্তু যদি পৰীক্ষাৰ কথা কওঁ তেতিয়াহলে আপোনালোকৰ হেতু মডাৰেট লেভেলৰ এক্সাম আছিলে, বহুত হাই কিবা টাফ পেপাৰ নাছিলে, ইজিও নাছিলে, মডাৰেট লেভেলৰ আছিলে। ওকে, বাট যদি আগৰ বছৰৰ লগত আমি কম্পেয়াৰ কৰো যে 2024 যেটো বছৰ বা 25 যেটো বছৰ তাৰ লগত যদি কম্পেয়াৰ কৰো আমি 2026 চনৰ এবাৰ যেটো পৰীক্ষা হল সেইটো তেতিয়াহলে তাতকেটো টাফ আছিলে। ওকে, এই আগৰ দুবছৰৰ লগত কম্পেয়াৰ কৰিলে টাফ আছিলে। এতিয়া আমি কি কওঁ সাধাৰণতে যে যদি পৰীক্ষাটো পেপাৰখন টান হয়, টাফ হয়, তেতিয়াহলে আমাৰ কাটঅফ কেনেকুৱা হয়, আমাৰ কাটঅফ ডাউন হয়, কাটঅফ হয় ডাউন। কিন্তু এবাৰ আমি দেখিছো ল'ৰা ছোৱালী পাৰ্টিসিপেশন বহুত, কোচিং আছে, গাইডেন্স বেছি আছে, এবাৰ বহুতে পঢ়িছে, আমি ইউটিউবৰ ভিডিও বিলাকত বহুত হাজাৰ হাজাৰ ভিউজ দেখা পাইছো। গতিকে সেই হিচাপত ল'ৰা ছোৱালীৰ প্ৰিপাৰেচন যেহেতু বেছি হৈছে, গতিকে কাটঅফটো সেয়াৰ কাৰণে আকৌ আপো যাব পাৰে। গতিকে আমি এটা কাৰণ দেখিলো কাটঅফ ডাউন হোৱাৰ যে পেপাৰখন টাফ আছিলে, কিন্তু ষ্টুডেন্টৰ প্ৰিপাৰেচন যেহেতু বেছিকে আছে তাৰ বাবে কাটঅফ আপ যোৱাৰ চান্স আছে। আৰু দুটাক যদি আমি মিলাই দিওঁ, এভাৰেজ কৰো, তেতিয়াহলে আমি দেখিম যে কাটঅফ গতিকে আগৰ নিচিনাই থাকিব লাগে। 2024-25ত যেনেকুৱা ধৰণৰ কাটঅফ আছিলে তেনেকুৱা ধৰণৰ কাটঅফে থাকিব লাগে। বহুত বেছি চেঞ্জ আমি হোৱা দেখিবলৈ নাপাওঁ। ঠিক আছে, পেপাৰ টাফ হৈছে অলপমান আগতকে হয়, কিন্তু সেই কাৰণে কাটঅফ বহুত আগতকে বেছি কমি যাব আমি তেনেকে ভাবিব নালাগে। এনেও কাটঅফ বহুত বেছি নাপায়, আপুনি এটা যদি ঠিকঠাক মাৰ্কস 50% পায় তেতিয়াও সিটটো আনৰিজাৰ্ভ হলেও আপুনি সিট পায়ে যায়। আমি সেইখিনিকে এনালাইজ কৰি দেখাম এতিয়া। বাট মই কি কলো যে কাটঅফ আগতকে মানে কম নহয়, যেহেতু আমি কৈছো যে কি পেপাৰখন আপোনালোকৰ টাফ হলেও ল'ৰা ছোৱালী বহুতখিনি প্ৰিপাৰেচন কৰি গৈছিলে। ওকে, এতিয়া মই এবাৰ ইয়াতে দেখাই দিছো আপোনালোকক, চাওক। এইবোৰ থাৰ্ড কাউন্সেলিংৰ পিছত 2024 চনৰ বাৰু, এখন 25ৰ এখন মই পোৱা নাই, 2024 চনৰ যেটো পৰীক্ষা হৈছিলে তাতে থাৰ্ড কাউন্সেলিংৰ পিছত জানে তিনটা কাউন্সেলিং হয়। এবাৰ 3 তাৰিখে কাউন্সেলিং হ'ব, দেন 10 তাৰিখে হ'ব আপোনালোকৰ, দেন আৰু এটা ডেট থাৰ্ড কাউন্সেলিংৰ কাৰণেও আছে। এবাৰ দিয়া আছে, এখন গোটেই এজেন্ডাখন দিয়াই আছে, ৱেবসাইটত গলে পাব SCERT। তো এখন থাৰ্ড কাউন্সেলিংৰ পিছত বৰপেটা ডিস্ট্ৰিক্টত যদি চাই আপোনালোকে দেখিব সায়েন্সৰ বেলেগকে থাকে আৰু আৰ্টছৰ বেলেগকে থাকে। ওকে, তো আৰ্টছ এণ্ড আদাৰ মানে কমাৰ্চ আৰু এইবিলাকৰ ইয়াতে ভাগ হৈছে এইখিনি। ইয়ালৈকে সায়েন্সৰ কাটঅফখিনি অকমান বেছি যায়, কিয়? কাৰণ সায়েন্সৰ কাৰণে 30% পোষ্ট ৰিজাৰ্ভ থাকে, যোনে সায়েন্সত এপ্লাই কৰিব বিচাৰে, আৰু আৰ্টছৰ কাৰণে তেওঁলোকৰ কাৰণে বাকি 70% আৰ্টছ এণ্ড কমাৰ্চৰ কাৰণে থাকে, যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, হয়নে? গতিকে সায়েন্সত যেহেতু কম দিয়া গৈছে, সায়েন্সৰ সেইকাৰণে কাটঅফটো বেছি অহা দেখা যায়। আপোনালোকে চাওক থাৰ্ড কাউন্সেলিংৰ পিছত ইউআৰত চাগে সিট নাছিলে এটাও, থাৰ্ড কাউন্সেলিংলৈকে থকাই নাছিলে, সেকেন্ডতে হয়তো ফিল আপ হৈছে, সেইকাৰণে খালি যিবিলাকত খালি দেখিছে অলৰেডি সেকেন্ডত ফিল আপ হৈ গৈছে। আমি তথাপিও 3-4খন ডিস্ট্ৰিক্টৰ চাম, তেতিয়া আইডিয়া পাই যাম কেনেকুৱা কথাবিলাক হৈ আছে। ওবিসি চাওক আপোনালোকে 46 গৈছিলে কাটঅফ, একেবাৰে শেষৰ কাটঅফটো তাৰমানে। ওকে, আপোনালোকৰ বৰপেটা হাউলিত যিখন আছে ডায়েট, তাত বৰপেটাত আপোনালোকৰ কেইবাখনো আছে, দেখা পাইছে ইয়াতে BTC এইবিলাক চেঙা টেঙা হাউলি বহুত কেইখন আছে, তাতে সিট বহুতখিনি আছে, গতিকে সেইকাৰণে কাটঅফো কম যোৱাৰ চান্স থাকে বাৰু। তো তেনেকুৱা গৈছে, আৰু বৰপেটা BT কলেজতো 14 লৈকে গৈছে। দেন আমি এটা সায়েন্সৰ হয়, ঠিক আছে। এসটি যদি চাই আপোনালোকে দেখিব 42, কৰবাত 44 যদি চাই EWSৰ সায়েন্স সেকশনত বৰপেটাত তেনেকুৱা কাটঅফ গৈছিলে। আৰু আমি আৰ্টছলে যদি আহো, আনৰিজাৰ্ভত চাওক 44 কাটঅফ গৈছে কোনোবা কলেজত, মানে 205 ৰেংক যোনে পাইছে সেই ডিস্ট্ৰিক্টখনৰ ভিতৰত তেওঁৰো সিলেকশন হৈ গৈছে। কৰবাত 37 গৈছে কোনোবা এখন ইনষ্টিটিউটত, কোনোবা এখন 34, 36 এই ৰেঞ্জত গৈছে, একেবাৰে শেষৰ কেইটা একদম ইমান পোৱা মানুহে লাষ্ট, আৰু তাতকে কম কিন্তু কোনেও সিট পোৱা নাই একদম থাৰ্ড কাউন্সেলিংৰ পিছতো। ওকে, ওবিসি চাব পাৰে 37, 33, 30, 31 এনেকুৱাত গৈছে। STP তেনেকে PWD EWS এইবিলাকৰো আপোনালোকে EWSৰ অলপ কম কাটঅফে যায়, গতিকে এইবিলাক আপোনালোকে বৰপেটাত দেখিবলৈ পালে। মই আৰু এখন ডিস্ট্ৰিক্টৰ দেখাই দিছো, চাব ইয়াতে। এখন কৰ হয় বঙাইগাঁৱতো চাওক কেনেকুৱাকে গৈছিলে। দুখন আছিলে নৰ্মাল স্কুল আৰু ডায়েট, বঙাইগাঁও দুটা আছে। তো ইউআৰ সায়েন্সত যদি চাই 54 লৈকে এনেকুৱালৈকে গৈছেগে, আৰু যদি আৰ্টছত চাই 42 লৈকে, একেবাৰে লাষ্টৰ কাটঅফ 42 লৈকে গৈছেগে। ক'ত? এইটো ডায়েট, বঙাইগাঁও ডায়েটত 2024 চনত। 25তো এনেকুৱাই আছিলে, বহুত চেঞ্জ নাই, একে ধৰণৰ। এই 42 to 45 হ'ব, 43 হ'ব, তাতকে বেছি যোৱা নাই, তেনেকুৱা আছিলে। চাওক কাছাৰত দুখন আছে, এখন ডায়েট আছে আৰু নৰ্মাল। ডায়েটখন উদাৰবন্দত আছে, নৰ্মালখন মোৰ ঘৰৰ ওচৰতে আছে এখন, তো মই য'ত থাকো এতিয়া। চাওক সায়েন্সত 51 গৈছে ইউআৰৰ, ওবিসি 44 এনেকুৱা গৈছে।
আৰ্টছলৈ আহক আপোনালোকে আৰ্টছত চাওক 33 গৈছে 47 গৈছে এনেকুৱা কাট অফ গৈছে বা 45 কাট অফ গৈছে এই ধৰণৰ কাট অফ বিলাক ইয়াতে গৈছে ক'ত আপোনালোকৰ কাছাৰ ডিস্ট্ৰিক্টত তো চাওক গোটেইবিলাক মন কৰি আছে নে ডাটাবিলাক যে 40 ঘৰৰ পৰা 50 ঘৰ এনেকুৱাত আছে আৰ্টছৰ খিনি কথা কৈছো মই বাট 40 তকে কম লাগে গুচি গৈছে যদি আৰ্টছৰ কথা কওঁ সায়েন্সত এগেইন কৈছো মই অলপ বেছি যায় সায়েন্সত 50 আশে পাশে থাকে 50 to 48 এনেকুৱা কাট অফ থাকে এইখন দৰং ডিস্ট্ৰিক্টৰ চাওক এতিয়া ডাইৰেক্ট আৰু বিটিসি দলগাঁও দুখন আছে দৰঙত সায়েন্সত যদি চাই আপোনালোকে দেখিব এসটি প্লেনৰ 44 এনেকুৱা গৈছে আৰু আৰ্টছত যদি চাই ইউআৰৰ 50 এনেকুৱা ৰেঞ্জত দৰঙত কাট অফ গৈছিলে 2024 চনত ধেমাজি চাওক আপোনালোকে এফালে ডাইৰেক্টই আছে তাত ধেমাজিত বেলেগ নাই ধেমাজিত সায়েন্সত যদি 50 লৈকে গৈছে ওবিসি আৰু এমওবিসি একে অলমোস্ট আৰু জেনেৰেলৰো আৰু নেক্সট যদি আৰু ডিস্ট্ৰিক্টত আমি কম্পেয়াৰ কৰো মই এটা আইডিয়া দি আছো যে কেনেকুৱা ৰেঞ্জত মাৰ্কস বিলাক পাই আছে আপোনালোকে সেইটো চাই থাকক তাৰ পিছত আমি কম যে কেনেকুৱা কাট অফ হ'ব পাৰে কিহৰ বেচিছত কৈছো সেইটোতো লাগিব ন কাট অফ এনেটো কৈ দিলে নহব কিবা এটা পেপাৰৰ কথাটো মই ক'লো পেপাৰ মই যিখিনি কোৱেশ্চন পাইছো সেইখিনি চাইছো বাৰু তো এটো কোনটো ডিস্ট্ৰিক্ট ধুবুৰীটো দুটা আছে বিটিসি গোলাগঞ্জ আৰু ডাইৰেক্ট তো ধুবুৰীত আৰ্টছলৈকে আহক আৰ্টছত 37 লৈকে গৈছে এনেকুৱালৈকেও এডমিশন পাইছে মানুহে একে এটো 24ৰ কৈ আছে 25ৰটো এনেকুৱাই দেন কোনটো ডিব্ৰুগড়ত বেছি যায় অলপমান এটো সায়েন্সৰ 58 ক্লাস তাতকে তলত পোৱা নাছিলে আৰু ডিমাহাটত বহুত কম যায় বাৰু এটো আমি ইমান কম্পেয়াৰ কৰিব নোৱাৰিম ডিমাহাটত কম যায় বহুত কম কাট অফ যায় পাহাৰীয়া জিলাত দেন কাৰ্বি আংলঙতো কম কাট অফ যায় গোৱালপাৰাত চাওক কেনেকুৱা গৈছে সায়েন্সত 44 47 ওকে ইউআৰৰ কথা কৈছে আৰু আৰ্টছত তো ইয়াতে বাৰু নাই মানে আৰ্টছত থাৰ্ড কাউন্সেলিং লৈকে পোৱাগে নাই তথাপিও যদি চাও আমি 45 এনেকুৱালৈকে হ'ব আৰু তাৰপিছত গোলাঘাটত চাওক কেনেকুৱা গৈছে গোলাঘাটত 41 আনৰিজাৰ্ভ হলে পাইছে থাৰ্ড কাউন্সেলিং অফিসত আৰ্টছত কৈছে এটো ওকে তো এনেকে আছে আমি এটা কথা পাতিম ইয়াৰ পিছত যে কিমান যাব পাৰে তাৰ আগতে যদি টেট আপোনালোকে কোনোবাই দি থৈছে পিজিটি আৰু জিটি কান এপ্লাই কৰিব বিচাৰিছে বিএড কৰা আছে তেতিয়া হলে আপোনালোকে জানে পোষ্ট বহুতখিনি ওলাব এবাৰো অলমোস্ট আমাৰ 13-15,000 পোষ্ট আহিব জিটি পিজিটিৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে আমাৰ লগত কৰিব পাৰে আমি গোটেই সিলেবাস কভাৰ কৰিছো পেডাগজি ম্যাথছ ইংলিশ জিএসএন কারেন্ট এফেয়ার 10 মার্ক আহিব খেয়াও আসাম এন্ড পিপলৰ আমি স্পেশাল এমফাসাইজ কৰিছো আৰু পেডাগজি জব পেপাৰখন চাব আপোনালোকে কি হৈছিল তাতে এপ্লাইড পেডাগজি বহুত আহিছিল তো সেই হিচাপত আমি কৰি আছো ওকে তাত কেনেকে সেইখন পেপাৰ সলভ কৰিব পাৰি এপ্লাইড সেকশনটো পেডাগজিত আমি বহুত বেছি গুৰুত্ব দি আছো তো লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস গোটেইবিলাক দিয়া আছে ৰজত ছাৰে পঢ়াব ছাৰেও টেট কোৱালিফাইড টিচাৰ হয় পইণ্টা মেমে পঢ়াব মেমো তিনিবাৰ টেট কোৱালিফাই কৰিছে আৰু এবাৰ এতিয়া তেওঁ গেজেট টিচাৰপে কামো কৰি আছে মই পঢ়াম আপোনালোকক আসাম পাৰ্ট 2 বহুতখিনি তো কেনেকে ল'ব এটো প্ৰি ষ্টাডি এপ ইনষ্টল কৰিব দেন আপোনালোকে ফোন নাম্বাৰ দি লগইন কৰিলে এনেকে পেজটো ওলাব ওপৰতে কোৰ্সটো পাই যাব পাৰে তেতিয়া বাই নাও ক্লিক কৰিলে আপোনালোকে হৈ যাব এনৰোল যদি না পায় তেতিয়া হলে ষ্টৰ বুলি এটা টেব আছে এটো ক্লিক কৰিলে এইখন আহি যাব মানে আমাৰ সব কোৰ্স যি আছে এডিআৰডি কিবা কিবি সব এবিলাক আহি যাব তাতে এটো জিটিপিজিটি টেটৰ কোৰ্সটো আপোনালোকে লৈ ল'ব পাৰে যদি আপোনালোকে নলয় কোনোবা যদি আছে তেতিয়া হলে মানে বেলেগ আপোনালোকৰ চিনাকি ক'ব পাৰে ল'বলে বহুত ভালদৰে আমি ইয়াতে পঢ়াই আছো এতিয়া আমি কাট অফৰ কথাটো পাতো ঠিক আছে যে কেনেকুৱা হ'ব পাৰে কাট অফ চাওক যিমানখিনি আমি এতিয়ালৈকে এনালাইসিস কৰিলো চালো পেপাৰ বিলাক দেখিলো একেবাৰে মই কৈছো কেতিয়া থাৰ্ড কাউন্সেলিংৰ লৈকে ওকে থাৰ্ড কাউন্সেলিংৰ পিছত আমি দেখা পাই আছো যে যদি আৰ্টছৰ ক্ষেত্ৰত চাও সায়েন্সৰ ক্ষেত্ৰত চাও আমি বেলেগ হয় ঠিক আছে দুটাই বেলেগ হয় সায়েন্সৰ কাৰণেও বেলেগ হ'ব আৰ্টছৰ কাৰণেও বেলেগ হ'ব মই বহুত ক্যাটেগৰি ওয়াইজ কিবা বা ডিস্ট্ৰিক্ট ওয়াইজ কৈ নাথাকো কাৰণ এটো কোৱাটো সম্ভৱ নহয় তেনেকে কলেটো বহুত 1 ঘন্টা 2 ঘন্টাৰ ভিডিও হৈ যাব তথাপি মই এটা ওভাৰঅল আইডিয়া দি থওঁ আৰু বহুত বেছি কোৱাৰ মিনিং নাই কাৰণ ৰিজাল্ট আপোনালোকৰ দিবই আপোনালোকে চাওক সায়েন্সৰ ক্ষেত্ৰত মই যদি আনৰিজাৰ্ভৰ কওঁ ন সকলো ডিস্ট্ৰিক্টৰ ক্ষেত্ৰতে কৈছো আপোনালোকে ফাৰ্স্ট লিষ্টত যদি পাব বিচাৰে অলপ বেছি যাব কিন্তু একেবাৰে শেষৰলৈকে যদি যায়গে তেতিয়া হলে আপোনালোকে কাট অফটো চাই থক এৰাউণ্ড 50 মই কম 50 to 55 যদি পাইছে তেতিয়া হলে আপোনালোকৰ ফার্স্ট লিষ্টত নহলেও সেকেন্ড লিষ্টত অহাৰ চান্স আছে আৰু একৰ্ডিংলি বাকিখিনি ওবিসি এমওবিসি এসটি এসটিবি তেওঁলোকৰ অলপ 2-4 নম্বৰকে কমাই গৈ থাকক সেই হিচাপতে হ'ব আপোনালোকৰ ঠিক আছে যদি সায়েন্স হয় আৰ্টছৰ যদি হয় বা কমাৰ্চৰ যদি হয় আপোনালোকে তেতিয়া হলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত মই যদি কওঁ ইয়াতে অলপ কমিব আপোনালোকে শেষ লিষ্টলৈকে পাবলে মই কৈছো আপোনালোকে প্ৰথম লিষ্টখনত যদি পাব হয় তেতিয়া হলে আপোনালোকে মই এটা লিষ্টে যদি কৰি দিও হা ফার্স্ট লিষ্টৰ কথা যদি মই কওঁ তেতিয়া হলে আৰু যদি মই সেকেন্ড লিষ্টৰ কথা কওঁ দুটাৰ কাৰণে ভগাই দিছো ফার্স্ট লিষ্টৰে আপোনালোকে যদি পাব বিচাৰিছে তেতিয়া হলে ইয়াতে আপোনালোকে 55 to 60 যদি স্কোৰ কৰিছে ফার্স্ট লিষ্টত পাই যাব কোনো তাত টেনশন নাই আৰু সেকেন্ড লিষ্টৰ লাষ্টলৈকে যদি আপোনালোকে পোৱাটো বিচাৰে তেতিয়া হলে আপোনালোকে 45 to 50 যদি পাইছে তেতিয়াও হ'ব 45 to 50 যদি পাইছে তেতিয়াও সেকেন্ড লিষ্টত আপোনালোকে পাই যাব বা সেকেন্ড লিষ্টত নহলেও থাৰ্ড লিষ্টত হলেগেও পাবগে
ঠিক আছে দুই এখন ডিস্ট্ৰিক্ট থাকে যাত কৰবাত বহুত কম যায় যেনেকৈ আপোনালোকৰ ডিমা হাছাওত বহুত কম ইয়াতকেও কম গুচি যাব 20-25ত গুচি যাবগে আৰু কোনোবা এখনত বহুত বাঢ়িও যায় আকৌ যেনেকৈ কামৰূপ মেট্ৰৰ কথা যদি কওঁ আমি ইয়াতে হয়তো লাষ্টত 50তকে কম নাযাবগে তাত কাৰণ ষ্টুডেন্ট বহুত থাকে দেন ডিব্ৰুগড়তো অলপমান কাট অফ বেছি যায় তো এনেকুৱা থাকে কিন্তু মই ওভাৰঅল যদি কওঁ এই ধৰণৰ মাৰ্কস হ'ব পাৰে আপোনালোকৰ গম পাইছানে সায়েন্সত 50 to 55 যদি পাইছে একেবাৰে শেষত ফাৰ্স্ট লিষ্টত নাপালো ফাৰ্স্ট লিষ্টত ইয়াৰ হলে 60 প্লাস লাগিব ঠিক আছে ইয়াত যদি লিষ্ট 1ত পাব হয় আপোনালোকে তেতিয়া হলে 60 প্লাস সায়েন্সত পাব লাগিব আৰু যদি ৰৈ দিয়ে অলপমান সেকেন্ড থাৰ্ড লিষ্টৰ লৈকে ই ৰেঞ্জৰ ভিতৰত পোৱাৰ চান্স আছে আপোনালোকৰ আৰু বাকি আৰ্টছৰ ক্ষেত্ৰত মই ক'লো ফাৰ্স্ট লিষ্টতে যদি কনফাৰ্ম পাব বিচাৰিছে 55 to 60 কাট অফ গৈছে যদি এতিয়া মই কওঁ ওভাৰঅল যে কাট অফ কিমান হ'ব তেলে এইটোৱে ধৰি থক আপোনালোকে 55 to 60 কিন্তু মই শিওৰ এইটো কথা যে ইয়া ভিতৰটো আপোনালোকে পাই যাব দুনিয়াকে তো ওভাৰঅল এতিয়া যদি এইখিনিক মই সামাৰাইজ কৰি পেলাই কওঁ আৰ্টছ ক্যাটেগৰীৰ যিখিনি ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে তেতিয়া হলে আপোনালোকে যদি 45 প্লাস নম্বৰ পাইছে কিন্তু নেগেটিভ মাৰ্ক আছে হেতু মাইনাস কৰি বহুতে নেগেটিভ মাৰ্ক মাইনাস কৰাত ভুল কৰে ঠিক আছে যদি 100টাত 60টা কোৱেশ্চন কৰিছে আপোনালোকে আৰু তাৰে 20টা ভুল হল তেতিয়া হলে আপোনাৰ কিমান নম্বৰ কটা যাব 4-5 গুণ 20 আপোনালোকৰ 5 নম্বৰ কটা যাব মানে নহয় 5 নম্বৰ এতিয়া এই 5 টুকৰ পৰা মাইনাস কৰিব 60 60টা কৰিছিলে 60টাত 60 নম্বৰ আৰু 5 মাইনাস গল গটিকে -5 মানে 55 নম্বৰ পাইছে আপোনালোকে এটো নেকি এটো নহয় এটো ভুল 60 পৰা যে 20 ভুল হল হে 20 টো অলৰেডি গল আপোনালোকৰ মাৰ্কস থাকিলগে কিমান 40 এই 40 পৰা আকৌ ভুল হোৱাৰ কাৰণে -5 হ'ব গটিকে আপোনাৰ মাৰ্কস কিমান 35 55 নহয় এটো শুদ্ধ ফৰ্মুলা এটো ভুল ফৰ্মুলা তো এইবোৰ ভালকে ক্যালকুলেট কৰি লব তাৰ পিছত চাব যদি 45 প্লাস পাইছে তেতিয়া হলে আপোনালোকে পাই যাব আৰু যদি 55 প্লাস পাইছে ফাৰ্স্ট লিষ্টতে পাই যাব আৰ্টছৰ ঠিক আছে তো এইখিনি হৈছে মোৰ এনালাইসিস আৰু এই যেটো পিডিএফ আছে আমি টেলিগ্ৰামত দিম ইয়াত আৰু ডিস্ট্ৰিক্ট বিলাকৰো আছে যেনেকৈ এখন হাইলাকান্দি আমি দেখি আছো হে 46 43 এইবিলাকে মাৰ্কস পাই আছো আনি যাব ক্ষেত্ৰত আৰু বাকিখিনি ক্যাটেগৰীৰ ষ্টুডেন্টে অলপ 5 6 এনেকৈ কমাই চালে গম হ'ব আপোনালোকে এটা কাম কৰিব প্ৰি ষ্টাডি বুলি সাৰ্চ কৰিব টেলিগ্ৰামত মই এখন দি দিম আপোনালোকে আইডিয়াৰ কাৰণে নিজৰ ডিস্ট্ৰিক্টখনত কেনেকুৱা হৈছে চাব পাৰে প্ৰি ষ্টাডি টেলিগ্ৰাম সাগে 46.1k ইমান সাবস্ক্ৰাইবাৰ আছে এবাৰ হেতু চাই লব প্ৰি ষ্টাডি লগটো দিয়া আছে তো এইখিনি আছিল আমাৰ কাট অফ এনালাইসিস আপোনালোকৰ আশা কৰিছো পৰীক্ষা ভাল হৈছে আৰু 27 তাৰিখে ৰিজাল্ট দিব গম পাবই তেতিয়া আমাক আপোনালোকে নিশ্চয় জনাব পাৰিব আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে থ্যাংক ইউ